নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল পিকে এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞানৰ পাঠ নং 12 অসমৰ স্থানীয় প্ৰশাসন। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে 1 নম্বৰখিনি যে একোটিকৈ বাক্যত উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে কোন চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1955 চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰটো লিখিম যে জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 24 গৰাকী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে জিলা পৰিষদৰ প্ৰশাসনৰ মুখ্য ব্যক্তজনক কি বোলে? ইয়াৰ উত্তৰটো লিখিম যে জিলা পৰিষদৰ প্ৰশাসনৰ মুখ্য ব্যক্তজনক মুখ্য কাৰ্যবাহী সদস্য বোলা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত PTADS সম্পূৰ্ণ ৰূপত কি বুলি জনা যায়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে PTADS সম্পূৰ্ণ ৰূপটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো কৈছে যে জিলা পৰিষদৰ প্ৰধান নীতি নিয়মবোৰ কোনে নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰটো লিখিম যে জিলা পৰিষদৰ প্ৰধান নীতি নিয়মবোৰ মুখ্য কাৰ্যবাহী সদস্যই নিৰ্ধাৰণ কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰখিনি কৈছে যে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল ডেছ বছৰ। ইয়াত আমি খালী ঠাইখিনি লিখিম যে 5 বছৰ। তাৰপিছত খ নম্বৰটো কৈছে যে সচিবালয়ৰ মুৰব্বীগৰাকীক ডেছ বোলা হয়। ইয়াৰ উত্তৰটো লিখিম যে খালী ঠাইত যে এনেকৈ সচিবালয়ৰ মুৰব্বীগৰাকীক প্ৰধান সচিব বোলা হয়। এনেকৈ লিখিম। তাৰপিছত ক নম্বৰটো কৈছে যে ডেছ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক নিযুক্তি দিয়ে। ইয়াত লিখিম আমি ৰাজ্যপালে। এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কৈছে যে উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা। এই দুখন জিলাৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে 4খন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। উত্তৰটো লিখিব লাগিব যে 4খন স্বায়ত্তশাসিত পৰিষদৰ নাম হৈছে বড়ো, ৰাভা, তিৱা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ। এই 4খন নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে গ নম্বৰটো যে PTAD পৰিষদৰ অন্তৰ্গত জিলা কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে PTAD পৰিষদৰ অন্তৰ্গত জিলা কেইখনৰ নাম হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে জিলা পৰিষদৰ গঠন প্ৰণালী বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিম যে জিলা পৰিষদৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 24 গৰাকী। স্বায়ত্তশাসিত জিলা পৰিষদৰ 3/4 সদস্যক জিলাখনৰ ভোটাৰসকলে নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে। বাকী সদস্যসকলক ৰাজ্যপালে মনোনীত কৰে। এই সদস্যসকল বিভিন্ন ৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত হয়। জিলা পৰিষদৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজনক সভাপতি নিৰ্বাচন কৰে। নিৰ্বাচনত যিটো ৰাজনৈতিক দলৰ সদস্য সংখ্যা অধিক নিৰ্বাচিত হয় আহে সেই দলৰ নেতাগৰাকীক ৰাজ্যপালে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়ে। মুখ্য কাৰ্যবাহী বিষয়াৰ অনুমোদন মৰ্মে অন্যান্য কাৰ্যবাহী সদস্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো যে প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰ পৰা অসমৰ জিলাবোৰক কেইভাগত ভগাব পাৰি? ভাগকেইটা কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰ পৰা অসমৰ জিলাবোৰক 3 ভাগত ভগাব পাৰি। ভাগকেইটা হ'ল 1 নম্বৰত লিখিম যে ক নম্বৰত যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহ, খ নম্বৰত লিখিম যে বৰাক উপত্যকাৰ জিলাসমূহ আৰু গ নম্বৰত লিখিম যে পাৰ্বত্য জিলাসমূহ। এই 3খন নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে প্ৰথম নম্বৰটো যে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ কাৰ্যাৱলী বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনৰ মূল ব্যক্তি। প্ৰয়োজন সাপেক্ষে স্বায়ত্তশাসিত জিলা পৰিষদৰ যিকোনো বিষয়ত মুখ্য কাৰ্যবাহী সদস্যই হস্তক্ষেপ কৰিব পাৰে। তেওঁ পৰিষদৰ প্ৰধান নীতি নিয়মবোৰ নিৰ্ধাৰণ কৰে। জিলা পৰিষদৰ প্ৰশাসনে তেওঁৰ
নিৰ্দেশ মতে কাম কৰে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে শেষৰটো ৩য় নম্বৰটো যে জিলা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম যে স্বায়ত্তশাসিত জিলা পৰিষদে বিধায়িনী কাৰ্যপালিকা আৰু ন্যায়িক ক্ষমতা ভোগ কৰে। পৰিষদৰ বিত্তীয় ক্ষমতাও আছে। জনজাতিসমূহৰ সমস্যা দূৰ কৰি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাটো পৰিষদৰ কাৰ্যৰ ভিতৰত পৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।